মুখ্যমন্ত্ৰীৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। মানকাছাৰলৈ মই এটা কথা আহি পেলাই গম পালোঁ, ইয়াত মানকাছাৰত ৰিপৰ্ট কাৰ্ড এটাই দিব পাৰিব যে জয়ন্ত মল্লই কাৰ লগত ইয়াত বোল্ডাৰ বাংলাদেশলৈ চিণ্ডিকেটত পইচা ৫,০০০কৈ ট্ৰাকত লয়, এইবিলাক ৰিপৰ্ট কাৰ্ড তেওঁলোকৰ হাতত ঠিকেই আছে, কিন্তু বাকী ৰিপৰ্ট কাৰ্ড নাই। হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন খেলিবলৈ গৈ দাড়ি লুঙি টুপিৰ কথা কয়। এতিয়া দাড়ি লুঙি টুপিৰ কথাটো যেতিয়া উজনিত নচলিল, এতিয়া গৌৰৱ গগৈ কথাটো ক'বলৈ হৈছে যে পাকিস্তানলৈ তেওঁ গৈছিলে। AGP যিসকল উঠিছে আমাৰ এখেতৰ লগত প্ৰতিদ্বন্দ্বিতাত, AGPক ভোট দিয়া বিজেপিক ভোট দিয়া কথা একেটাই। বৰ্তমান চৰকাৰ আৰু আগতে AIUDFৰ লগত থকা যিসকল বিধায়ক এতিয়াও আছে, তেওঁলোকে একচুৱেলি ৰাইজৰ উন্নয়নৰ কথা নাভাবে। ইয়াৰ পৰা টকা পইচা সহজ সৰল মানুহক ঠগ প্ৰবঞ্চনা কৰি লৈ গৈ গুৱাহাটীত তেওঁলোকে ভালকৈ এটা টিপটপ জীৱন থকাটো বিচাৰে। মই দুৰ্ভাগ্যজনক কথা যে আজি যিটো ৰাস্তাত মই প্ৰাৰ্থীগৰাকী ঘৰলৈ আহিলোঁ আৰুতো যাবলৈ আছেই, মানে কেনেকুৱা এটা উন্নয়ন ইয়াত চলি আছে, এইটো সঁচাকৈ বৰ দুখৰ কথা। লৈ পেলাই আজি মানকাছাৰত আমাৰ 4টা জিলা পৰিষদ আছে, এই গোটেই 4টা জিলা পৰিষদৰ প্ৰাৰ্থী হৈ পেলাই মই ইয়াত প্ৰচাৰৰ কাৰণে আহিছোঁ। আমাৰ কাকলিপাৰা 1 নং কাকলিপাৰাৰ আমাৰ প্ৰাৰ্থী মোৰ লগতে আছে, তেখেতৰ হৈ পেলাই আজি মই প্ৰচাৰ আৰম্ভ কৰিম। মোৰ বিশ্বাস, মই যিটো ৰাস্তাৰে আহিলোঁ ইয়াততো মই বিধায়ক আছে বুলি ভাবাটোৱে মানে সপোনত মানে সপোনৰ অগোচৰ। ইমান বেয়া ৰাস্তা, আৰু যিজন বিধায়ক কেতিয়াবা গুৱাহাটীত হ'লে আমি লগ পাওঁ, ইমান ধুনীয়া চেহেৰাত মসৃণ এজন বিধায়ক, পঢ়া শুনা থকা, তেওঁ যে ইমান বেয়া ৰাস্তা যে ইয়াত এতিয়াও ৰাখি থ'ব পাৰিছে, ইয়ে প্ৰমাণ কৰে যে বৰ্তমান চৰকাৰ আৰু আগতে AIUDFৰ লগত থকা যিসকল বিধায়ক এতিয়াও আছে, তেওঁলোকে একচুৱেলি ৰাইজৰ উন্নয়নৰ কথা নাভাবে। ইয়াৰ পৰা টকা পইচা সহজ সৰল মানুহক ঠগ প্ৰবঞ্চনা কৰি লৈ গৈ গুৱাহাটীত তেওঁলোকে ভালকৈ এটা টিপটপ জীৱন থকাটো বিচাৰে। মই দুৰ্ভাগ্যজনক কথা যে আজি যিটো ৰাস্তাত মই প্ৰাৰ্থীগৰাকী ঘৰলৈ আহিলোঁ আৰুতো যাবলৈ আছেই, মানে কেনেকুৱা এটা উন্নয়ন ইয়াত চলি আছে, এইটো সঁচাকৈ বৰ দুখৰ কথা। মই দুদিনীয়া কাৰ্যসূচী আছোঁ, আজি আৰু কাইলৈ ৰাতি 9টা বজালৈকে প্ৰগ্ৰেম থাকিব, গতিকে প্ৰচাৰ আমি কাৰ্যসূচী চলাম। আৰু মই ইতিমধ্যে বহু মানুহৰ লগত যোগাযোগ কৰিছোঁ, আমাৰ 4টা জিলা পৰিষদ আমাৰ জিকিব, আৰু যিসকল বাকী আমাৰ বিৰোধীত আছে, মই আপোনালোকে নুসুধিলেও প্ৰশ্নটো কৈ দিছোঁ, AGPৰ যিসকল উঠিছে আমাৰ এখেতৰ লগত প্ৰতিদ্বন্দ্বিতাত, AGPক ভোট দিয়া বিজেপিক ভোট দিয়া কথা একেটাই। কাৰণ বিজেপি মাইনৰিটি সমষ্টিত ইয়াত আহিব নোৱাৰে, কাৰণ তেওঁলোকে মুছলমান মানুহসকলক যি ঘৃণাৰে পৰা চাই দিছে, গতিকে তেওঁলোকে AGPক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰি বৈতৰণি পাৰ হ'ব বিচাৰিছে। মই সেইকাৰণে মানকাছাৰ জিলাত উপস্থিত হৈ প্ৰত্যেকজন ভোটাৰ ৰাইজক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে কংগ্ৰেছৰ 4টা জিলা পৰিষদ আপোনালোকে জয়ী কৰক। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ ধুবুৰী MPও ইয়াৰ পৰা যথেষ্ট সংখ্যক ভোট লৈ পেলাই জিকি গৈছে, গতিকে মোৰ বিশ্বাস তেওঁলোকে এইবাৰ এই নিৰ্বাচনী বৈতৰণি আমাক খুব সুন্দৰভাৱে পাৰ কৰাব, আৰু বাকীসকলে এইবাৰ ইয়াৰ পৰা পাৰ হ'ব নোৱাৰিব। জম্মু কাশ্মীৰৰ যিটো ঘটনা হ'ল, এই ঘটনাটোক মানে গৰিহণা দিবলৈ মই কোনো ভাষাই বিচাৰি পোৱা নাই। সন্ত্ৰাসবাদ সি পাকিস্তানৰ হওক, বাংলাদেশৰ হওক, ভাৰতৰ হওক, য'তেই হওক, পৃথিৱীৰ কোনো সন্ত্ৰাসবাদকে কোনেও কেতিয়াও প্ৰশ্ৰয় দিয়া উচিত নহয়, কঠোৰ ভাষাৰে দমন কৰিব লাগে। চাইমনটেনিয়াছলি মই এটা কথা কৈছোঁ, পুলৱামা কাণ্ডত যেতিয়া আমাৰ 42জনকৈ সৈনিকৰ মৃত্যু হৈছিলে, তেতিয়াই আমি আমি দাবী জনাইছিলোঁ যে নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চিৰ বহল বুকুৰ প্ৰধানমন্ত্ৰীয়ে যে কঠোৰ ভাষাৰে কাশ্মীৰত তেওঁলোকে যাতে এই গোটেই কামখিনি মানে সন্ত্ৰাসবাদ দমন কৰিব পাৰে, আমি দাবী জনাইছিলোঁ, আৰু নহ'ব বুলি কৈছিলে। তেতিয়াও ৰাজনাথ সিঙে ৰঙা চকু দেখুৱাই পেলাই কৈছিলে যে আমি সন্ত্ৰাসবাদ নিৰ্মূল কৰিম। কিন্তু দুৰ্ভাগ্যজনক কথা, পৰ্যটকৰ ওপৰত যোৱা পৰহি দিনাখন পেহেলগামত যিটো মানে অমানৱীয় সন্ত্ৰাসবাদৰ যিটো হত্যালীলা দেখিলোঁ, ইয়াক আমি গৰিহণা দিয়াই নহয়, গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকজন জনতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছে। চৰকাৰৰ লগত আমি সহযোগিতাত আছোঁ। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াই কঠোৰ ভাষাৰে সন্ত্ৰাসবাদক দমন কৰে, তাক কৰক, তাৰ কাৰণে আমি কংগ্ৰেছ দল সদায় আছোঁ, সদায় থাকিম, আৰু গোটেই ভাৰতৰ প্ৰতিজন জনসাধাৰণ সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত থাকিব, আমি তাক গৰিহণা দিছোঁ। বিধায়ককালে বিতৰ্কিত মন্তব্য কৰিছে, পুলৱামা কাণ্ড, কাশ্মীৰ, পাকিস্তান, এইবোৰ কৈছে। মই শুনা নাই AIUDFৰ বিধায়কজনে কি কৈছে মই নাজানো, কিন্তু সন্ত্ৰাসবাদৰ ক্ষেত্ৰত যি দলৰে হওক যি নহওক, মই এটা কথাই কৈছোঁ, সকলোৱে সন্ত্ৰাসবাদ নিপাত যোৱাত সকলোৱে চৰকাৰৰ লগত মানে সহযোগিতা আগবঢ়াব লাগে, কাৰণ চৰকাৰখন আমাৰ ভাৰতৰ চৰকাৰ। ভাৰতৰ কোনো এজন মানুহক যদি সন্ত্ৰাসবাদীয়ে যদি তাত যদি ক'ৰবাত আঘাত দিয়ে, তাত সকলো ভাৰতীয় আমি ঐক্যবদ্ধ হোৱাটো
এইটো বাঞ্ছনীয়। চৰকাৰ কি বিফল হৈছে নেকি আচলতে? ডেফিনেটলি চৰকাৰেতো ডিমনিটাইজেশ্যনৰ সময়ত কৈছিলে যে ডিমনিটাইজেশ্যন কৰিছে, সন্ত্ৰাসবাদ নাইকিয়া হ'ব, সন্ত্ৰাসবাদলৈ পুঁজি যোৱা বন্ধ হ'ব, কঠোৰ ভাষাৰে দমন কৰাৰ কথা কয়। পুলৱামাৰ হত্যাকাণ্ডৰ পিছত আকৌ জম্মু কাশ্মীৰতো আকৌ এইটো কথা হ'ল। তাৰমানে প্ৰত্যেকবাৰে সন্ত্ৰাসবাদীৰ বলি হ'ব নিৰীহ জনতা আৰু তেওঁলোকে ক'ব ৰঙা চকুৰে দমন কৰিব। এই কথাটো হৈ যোৱাৰ পিছত কৈ কিবা লাভ আছে নেকি? তাৰপিছত মই আৰু এগৰাকী কালি পৰ্যটকৰ ওচৰত দেখিলোঁ গোটেই কাশ্মীৰখনত 20 কিলোমিটাৰ দূৰে দূৰে আৰ্মি দিয়া হৈ আছিলে। কিন্তু পেহেলগামটো টুৰিষ্টৰ এটা মানে ভাইটেল পইণ্ট, তাত কিয় দিয়া নহ'ল? ইও এটা প্ৰশ্নৰ কথা আহে। গতিকে মই বহুত বিতৰ্কলৈ নাযাওঁ, কাৰণ আজিৰ তাৰিখত দেখিছে হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচন খেলিবলৈ গৈ দাড়ি লুঙি টুপিৰ কথা কয়। এতিয়া দাড়ি লুঙি টুপিৰ কথাটো যেতিয়া উজনিত নচলিল, এতিয়া গৌৰৱ গগৈ কথাটো ক'বলৈ হৈছে যে পাকিস্তানলৈ তেওঁ গৈছিলে। গতিকে ইয়াত কথা কোৱা অসুবিধা আছে। মুখ্যমন্ত্ৰীৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। মানকাছাৰলৈ মই এটা কথা আহি পেলাই গম পালোঁ, ইয়াত মানকাছাৰত ৰিপৰ্ট কাৰ্ড এটাই দিব পাৰিব যে জয়ন্ত মল্লই কাৰ লগত ইয়াত বোল্ডাৰ বাংলাদেশলৈ চিণ্ডিকেটত পইচা 5,000কৈ ট্ৰাকত লয়, এইবিলাক ৰিপৰ্ট কাৰ্ড তেওঁলোকৰ হাতত ঠিকেই আছে, কিন্তু বাকী ৰিপৰ্ট কাৰ্ড নাই। গতিকে মই আপোনাৰ এটা কথাই ক'ব বিচাৰিছোঁ যে সন্ত্ৰাসবাদৰ কথা যিটো আপোনালোকে সুধিছে, সন্ত্ৰাসবাদৰ উত্থান কেতিয়াও কামনা কৰা প্ৰশ্নই নুঠে। কঠোৰ ভাষাৰে সন্ত্ৰাসবাদী নিৰ্মূল কৰিব লাগে আৰু ভাৰত চৰকাৰে ইয়াত ঘটনা হৈ যোৱাৰ পিছত ৰঙা চকু দেখুৱাব নালাগে। ঘটনা কেনেকৈ হ'ব নোৱাৰি তাত মনোনিৱেশ কৰাটো বাঞ্ছনীয়। মই এই কথাটো আজি নকওঁ, কাৰণ আপুনি দেখিছে ছ'চিয়েল মিডিয়াত হিমন্ত বিশ্ব শৰ্মাই এতিয়া হাল এৰি শিয়াল খেদিছে, ধাৰৰ ওপৰত ধাৰ। এতিয়া আকৌ সেই গোটেই কাণ্ডটোৰ পিছত হিমন্ত বিশ্ব শৰ্মাই তিয়কত গৈ পেলাই কৈছে যে গৌৰৱ গগৈ কেতিয়া পাকিস্তানলৈ গৈছে। সেইটো গৌৰৱ গগৈ যদি পাকিস্তানলৈ গৈছিলে, গৃহমন্ত্ৰী ফেইল, তাৰমানে হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীক অংগুষ্ঠ দেখুৱাইছে। যদি তেনেকুৱা কিবা কথা আছে গৃহমন্ত্ৰীয়ে নধৰে কিয়? চৰকাৰ তেওঁলোকৰ ডাবুল ইঞ্জিনৰ চৰকাৰ চলি আছে। ডাবুল ইঞ্জিনৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে এটাও শব্দ কোৱা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাই ধাৰৰ কথাটো তল পেলাবলৈ গৈ তেওঁলোকে এইবিলাক আবুল তাবুল কথা বকি আছে। গতিকে মই আপোনালোকক এটাই কথা কৈছোঁ, এইখন চৰকাৰ হাল এৰি খেল খেদিছে, কেন্দ্ৰীয় চৰকাৰেও হাল এৰি খেল খেদিছে আৰু অসম চৰকাৰেও হাল এৰি খেল খেদিছে। গতিকে আপোনালোকক মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমাৰ এইবাৰ মানকাছাৰত